চিনেমাৰ কাইদাৰে অপহৰণ কলেজীয়া ছাত্ৰক আৰক্ষীৰ নাম লৈ বৃদ্ধ দম্পতীক পিস্তলেৰে আক্ৰমণ। এই চাঞ্চল্যকৰ ঘটনা বোকাখাতৰ গোসাইবাৰীৰ। বোকাখাতত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। চিনেমাৰ কাইদাৰে অপহৰণ কৰি লৈ গ'ল এজন কলেজীয়া ছাত্ৰক। আৰক্ষীৰ নাম লৈ দলবদ্ধ যুৱকে পুৱা বৃদ্ধ দম্পতীক পিস্তলেৰে আক্ৰমণ কৰে। বোকাখাতৰ গোসাইবাৰীৰ নিবাসী নুৰুল হুছেইনক অচিনাক্ত যুৱকে পিস্তলেৰে খুন্দিয়াই আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। জ্যেষ্ঠ নাগৰিক নুৰুল হুছেইনৰ নাতি মঞ্জিল আহমেদে গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা এগৰাকী যুৱতীক বিয়া কৰোৱাই বোকাখাতলৈ লৈ আনিছিল আৰু ঘৰৰ অমতত বিয়া কৰোৱাৰ দুখতেই ধীৰেনপাৰাৰ পৰিয়ালটোৱে বোকাখাতলৈ আহি আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। আজি পুৱা প্ৰায় 5 বজাত এই ঘটনাটো সংঘটিত হয়। আহত নুৰুল হুছেইন আৰু বৃদ্ধা পৰিবাৰক মাৰধৰ কৰাৰ পাছতে ঘৰৰ দুৱাৰ ভাঙি উলিয়াই নিয়ে যুৱক মঞ্জিল আহমেদ আৰু নৱবিবাহিতা যুৱতীগৰাকীক। এই ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। নাতি ল'ৰা এটা থাকে, মোৰ যি নাতি, ইয়াক মই 6 মাহমানৰ পৰা ৰাখিছোঁ, নিজৰ ল'ৰা লেখীয়াই ৰাখিছোঁ আৰু পোহপাল দি। সি বৰ্তমান পঢ়ি আছে BS লাষ্ট ছেমিষ্টাৰটো। তাৰপিছত সি মোক পৰহিদিনাখন ক'লে মই গুৱাহাটী যাওঁ, মেকানিকো কৰে, পাৰ্টছ কেইটামান লৈ আহোঁ। মই বোলো যা। আহোঁতে লগত ছোৱালী এজনী লৈ আহিছে, ৰাতি 9টামানত পাইছে। সেই ছোৱালীজনী লৈ আহিছে। মই বোলো নাম হ'ল মঞ্জিল আহমেদ। তই আনিলে যেতিয়া তই কিবা এটাতো কালি লৈ কৰিব লাগিব, এতিয়াতো ৰাতি একো উপায় নাই। তাৰপিছত ৰাতিপুৱা 5টাৰ আগতেই সিহঁতে মানে গাড়ী লৈ আহি মোৰ পদূলিত ৰেডি। কোন গাড়ী লৈ আহিছিলে? গুৱাহাটীকেইটা, মানে ছোৱালীজনীৰ পৰিয়ালৰ মানুহ। পৰিয়ালৰ মানুহ। আৰু সিহঁতে ৰিভলভাৰ লৈ আহিছে, পিষ্টল লৈ আহিছে মুঠতে। এই পিষ্টল দি পেলাই মোৰ ইয়াত মাৰিছে, মই পৰি গ'লোগৈ। তাৰপিছত সিহঁতে মানে ইয়াত বেলেগ এটা ৰুমত ল'ৰাটো আছিলে, ছোৱালীজনী, সিহঁতে দৰ্জা চৰ্জা ভাগি পেলাই ওলাই লৈ পেলাই ল'ৰাটোক খুব মাৰিছে মোৰ আগতে। ল'ৰাটোকো মাৰপিট কৰিছে আৰু ছোৱালীজনীক সিহঁতে মানে ভৰাই লৈছে, গাড়ীত ভৰাই লৈ পেলাই লৈ গুচি গৈছে। ল'ৰাটোকো লৈ গৈছে নেকি? ল'ৰাটোকো লৈ গৈছে। আৰু আপোনালোকক ক'ত ক'ত মাৰপিট কৰিছে? আমাৰ মাইকী মানুহক ঠেলা হেঁচা কৰিছে। কেইজন আহিছিলে মানুহ? মানুহ প্ৰায় 7জনমান আছে। 7জনমান মতা মানুহ? মতা মানুহ নহয়, মাইকী এজনী 2জনী আছে। 2জনী আছে। আগতে আপোনালোকে চিনি পায় নেকি? নাই, নাপাওঁ।